ৰাহুল আমাৰ গাঁৱৰ শৰ্মা খুৰাৰ ল'ৰা। গাঁৱৰ সকলো ছোৱালীয়ে ৰাহুলক প্ৰেমিক হিচাপে পাবলৈ ইচ্ছা কৰিছিল। আৰু প্ৰেমিক হিচাপে নিবিচাৰিবনো কিয়? সি দেখিবলৈ সিমান ধুনীয়া আছিল। তদুপৰি সি বিদেশত গৈ ডক্টৰ পঢ়ি আহিছিল। সিহঁতৰ ঘৰত টকা পইচাৰ কোনো অভাৱ নাছিল। তাৰ বিয়াৰ কাৰণে ছোৱালীৰ লাইন লাগি আছিল। গাঁৱত কিজানি ময়ে অকলে আছিলোঁ, যিয়ে ৰাহুলৰ লগত বিয়া হ'বলৈ বিচৰা নাছিলোঁ। এনেকুৱা নহয় যে মোৰ তাক ভাল নালাগিছিল, বৰঞ্চ মই জানিছিলোঁ যে সি মোৰ কেতিয়াও নহয়, বা সি কেতিয়াও মোৰ সপোন দেখিব নোৱাৰে। ইয়াৰ কাৰণ হ'ল মোৰ মিঠা বৰণীয়া ৰং, ডাঙৰ ডাঙৰ উজ্জ্বল চকু, কিচমিচিয়া কলা ৰঙৰ দীঘলীয়া চুলিৰ অধিকাৰী মই। মোৰ দেহত এটাই দাগ আছিল, সেয়া হ'ল মোৰ দেহৰ মিঠা বৰণীয়া ৰং। এনেকুৱা ছোৱালী এজনীক ডক্টৰ ৰাহুলে বাৰু কিয় পচন্দ কৰিব? আৰু চাবলৈ গ'লে গাঁৱৰ আন সকলো ছোৱালী মোতকৈ দেখিবলৈ ধুনীয়া, বেছি পঢ়া লিখা আৰু ধনী পৰিয়ালৰ, আৰু মই একেবাৰে সাধাৰণ পৰিয়ালৰ। এদিনাখন মোৰ গা বেয়া আছিল। মায়ে কৈছিল, ব'লা ডক্টৰৰ ওচৰৰ পৰা আহোঁ, আৰু মোক ৰাহুলৰ ক্লিনিকলৈ লৈ গৈছিল। মই মাক কৈছিলোঁ, মা, মোক ইয়ালৈ কিয় আনিছা? ৰাহুলৰ ক্লিনিকত টকা বেছি, ইমান টকা কেনেকৈ দিবা? তেতিয়া মায়ে কৈছিল, তই মনে মনে বহি থাকাচোন, এই সুযোগতে সি তোক দেখা পাব, কিজানি ৰাহুলৰ তোক পচন্দ হৈ যায়। মাৰ কথাখিনি শুনি মই বুজিব পৰা নাছিলোঁ যে মই মাৰ কথাত সুখী হ'ম নে দুখ কৰিম, কিয়নো এইটো একেবাৰে অসম্ভৱ কথা আছিল। অলপ পাছত মা আৰু মই ভিতৰলৈ গৈছিলোঁ। মায়ে ৰাহুলক চিনাকি দি কৈছিল, মই তোমাৰ দেউতাৰ বন্ধুৰ পত্নী হওঁ। ৰাহুলে কৈছিল, হয়, মই আপোনাক চিনি পাইছোঁ। মায়ে কৈছিল, এইজনী মোৰ ছোৱালী পূজা, আজিকালি প্ৰায়ে গা বেয়া হৈ থাকে। ৰাহুলে মোৰ ফালে চাইছিল আৰু মোৰ BP চেক কৰিছিল। মই আচৰিত হৈছিলোঁ, কিয়নো আগতে নাৰ্ছ এগৰাকীয়ে মোৰ BP আৰু ওজন চেক কৰি কাগজ এখনত লিখি দিছে। হঠাৎ আমাৰ দুয়োজনৰে চকুৰ চাৱনি মিলি গৈছিল, আৰু যেনিবা মই তাৰ চকুত হেৰাই গৈছিলোঁ। ৰাহুলে কৈছিল, চিন্তা কৰিবলগীয়া কাৰণ একো নাই, BP অলপ কমি আছে, মই কেইটামান ঔষধ লিখি দিছোঁ, এইখিনি খালেই ভাল পাব। তাৰ পাছত আমি ঘৰলৈ আহিছিলোঁ। সেইদিনা ৰাতি মই ভালদৰে শুব পৰা নাছিলোঁ। তাৰ চকুত সঁচাকৈয়ে এনেকুৱা কিবা আছিল যিয়ে মোক গোটেই ৰাতি উজাগৰে ৰাখিছিল। আৰু 4-5 দিনৰ পাছত যি হৈছিল তাৰ ওপৰত মই বিশ্বাস কৰিব পৰা নাছিলোঁ, কিয়নো ৰাহুলে দেউতাৰ লগত বিয়াৰ কথা আলোচনা কৰিবলৈ আহিছিল। মই আচৰিত হৈছিলোঁ আৰু মোৰ ভালো লাগিছিল। মই বুজি পোৱা নাছিলোঁ যে সি মোৰ ওচৰত এনেকুৱা কি বিচাৰি পাইছে, কিয় মোক পচন্দ কৰিছে। মায়ে মোক কৈছিল, সি বিদেশত পঢ়ি অহা ল'ৰা, তাৰ মনত সুন্দৰতাৰ ধাৰণা বেলেগ, আৰু তোৰ দেহৰ ৰংহে মিঠা বৰণীয়া, কিন্তু বাকী সকলো ছোৱালীতকৈ বেছি ধুনীয়া। আমাৰ বিয়া ঠিক হৈছিল, আৰু এই কথাষাৰ আমাৰ গাঁৱত জুইৰ দৰে বিয়পি পৰিছিল। সকলোৰে মুখে মুখে কেৱল এইটোৱে কথা আছিল যে ৰাহুলে ইমান ধুনীয়া ধুনীয়া ছোৱালী এৰি মোক কিয় পচন্দ কৰিলে। মোৰ বিয়া ৰাহুলৰ সৈতে ঠিক হোৱাত আমাৰ ঘৰৰ সকলোৱে খুব আনন্দত আছিল। সি মোক সদায় ফোন কৰিছিল, মেছেজ কৰিছিল, আৰু কৈছিল কেনেকৈ সি প্ৰথম দেখোঁতে মোক ভাল পাই পেলাইছিল। মোৰ চকু জুৰি সি বৰ ভাল পাইছিল। তাৰ কথাত মোৰ মাৰ কথাষাৰ সঁচা যেন লাগিছিল। সি বিদেশত পঢ়ি আহিছে, গতিকে তাৰ চিন্তাধাৰণাবিলাক বেলেগতকৈ বেলেগ আছিল। মই মনে মনে আনন্দত আছিলোঁ, কিয়নো ৰাহুলে মোৰ ওচৰত কিবা ভাল দেখিছে, যাৰ কাৰণে চিধাই আমাৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ আহিছে। বিয়াৰ সকলো খৰচ ৰাহুলৰ ঘৰৰ মানুহে কৰিছে, আমাক একো খৰচ কৰিব দিয়া নাছিল। ইয়াৰ উপৰিও আমাৰ সকলো সম্পৰ্কীয় মানুহৰ কাপোৰ সিহঁতেই উপহাৰ হিচাপে দিছিল, আৰু মোৰ বিয়াৰ সাজ সিহঁতে দিছিল। সোণৰ আ অলংকাৰ ইমান দিছিল যিমান মই
সপোনতো ভবা নাছিলোঁ বা কেতিয়াও দেখা নাছিলোঁ। আমাৰ বিয়াৰ সময়ত ৰাহুলৰ মাহীয়েকৰ ছোৱালী এজনী মণ্ডপত আহি কৈছিল, দাদা, আপোনাৰ পচন্দ এনেকুৱা নেকি? আমি আকৌ ভাবিছিলোঁ তোমাৰ পচন্দ বহুত ধুনীয়া হ'ব। তাইৰ কথা শুনি মোৰ বেয়া লাগিছিল আৰু চকুৰ পানী ওলাই আহিছিল। ৰাহুলে তাইক মনে মনে থাকিবলৈ কৈছিল আৰু মণ্ডপৰ পৰা আঁতৰি যাবলৈ দিছিল, কিন্তু মোৰ চকু পানী বন্ধ হোৱা নাছিল। আমাৰ বিয়া হৈ গৈছিল আৰু মই ৰাহুলৰ ঘৰলৈ গৈছিলোঁ। সিহঁতৰ ঘৰটো কোনো ৰাজমহলতকৈ সৰু নাছিল। মোক ৰাহুলৰ ৰুমত বহিবলৈ দিছিল। তাৰ ৰুমত বহি মই তাৰ মাহীয়েকৰ ছোৱালীয়ে কোৱা কথাখিনি ভাবি আছিলোঁ। তেনেতে ৰাহুলে ভিতৰলৈ সোমাই আহি কৈছিল, তুমি এতিয়াও সেইবোৰ কথাই ভাবি আছা নেকি? মই কেৱল ৰাহুলৰ ফালে চাই আছিলোঁ। সি কৈছিল, এনেকৈ কি চাই আছা? এইটোৱেই সঁচা প্ৰেম, য'ত প্ৰেয়সীৰ সকলো মনৰ কথা নোকোৱাকৈ বুজি পোৱা যায়। মই সেইদিনা নিজকে বহুত ভাগ্যশালী বুলি ভাবি আছিলোঁ। ৰাহুলে কৈছিল, মই তোমাৰ দেহৰ বৰণৰ পৰা সোনকালে মুক্তি দিম। আজিকালি বিজ্ঞানৰ যুগ। বিজ্ঞান মেডিকেল আজিৰ যুগত বহুত আগবাঢ়ি গৈছে। তোমাৰ দেহৰ ৰং বগা কৰাৰ কিমান উপায় আছে। এটা ইনজেকশ্যনে তোমাৰ দেহৰ ৰং সলনি কৰি দিব। তুমি যেনেকুৱা মোৰ তেনেকৈ তোমাক ভাল লাগে, কিন্তু মই তোমাৰ চকুত চকু পানী দেখিব নোৱাৰোঁ। সেয়েহে মই ভাবিছোঁ দেহৰ ৰং সলনি হোৱা ইনজেকশ্যনেৰে তোমাক ধুনীয়া কৰি তুলিম। সঁচাকৈয়ে এনেকুৱা আজিকালি সকলোৱে কৰে। কালিৰ পৰা মই তোমাৰ চিকিৎসা আৰম্ভ কৰি দিম। মোৰ ভিতৰি ভিতৰি বহুত ভাল লাগিছিল আৰু মই ভাবিছিলোঁ বাকী ছোৱালীবোৰৰ দৰে ময়ো ধুনীয়া হ'ম। ইয়াৰ পাছত মই নিজক লৈ বহুত সপোন দেখিবলৈ লৈছিলোঁ। ৰাহুল যদিও বিদেশত পঢ়ি আহিছিল, তাৰ কথা বতৰাৰ পৰা একেবাৰে বিদেশত পঢ়ি অহা যেন লগা নাছিল। তাৰ স্বভাৱ চৰিত্ৰ একেবাৰে সামান্য মানুহৰ দৰে আছিল। পাছদিনাখন ৰাহুলে কৈছিল সি ডক্তৰৰ লগত কথা পাতিছে আৰু আজিৰ পৰাই মোক ইনজেকশ্যন দিব আৰু 10 দিনৰ ভিতৰত মই তাৰ ৰিজাল্ট পাম। মই আইনাখনৰ সন্মুখত থিয় হৈ নিজকে চাই আছিলোঁ। তেনেতে ৰাহুল আহি মোৰ হাতখনত ধৰি কৈছিল, তুমি মোক কথা দিয়া যে এই চিকিৎসাৰ কথা তুমি কাকো নোকোৱা, কিয়নো মই নিবিচাৰোঁ মানুহে ইয়াক লৈ নানান ধৰণৰ কথা উলিওৱাটো। সেইদিনা ৰাতি ৰাহুলে মোক প্ৰথম ইনজেকশ্যন দিছিল। ইনজেকশ্যন দিয়াৰ কিছু সময়ৰ পাছতে মোৰ বহুত টোপনি আহিছিল। ৰাতিপুৱা যেতিয়া উঠিছিলোঁ, মোৰ বহুত পেট বিষাই আছিল। এই বিষয়ে মই ৰাহুলক কোৱাত সি কৈছিল, কেতিয়াবা কেতিয়াবা এনেকুৱা ইনজেকশ্যনত ছাইড ইফেক্ট হয়, চিন্তাৰ কোনো কাৰণ নাই, অলপ সহ্য কৰা। মই একো কোৱা নাছিলোঁ। দ্বিতীয় দিনাখন মোক ইনজেকশ্যন দিয়াৰ পাছতে মই শুই গৈছিলোঁ। কিন্তু ৰাতিপুৱা মোৰ ভীষণ পেটৰ বিষ হৈছিল যদিও মই কাকো লগত এই বিষয়ে আলোচনা কৰিব পৰা নাছিলোঁ, কিয়নো ৰাহুলে সকলোৰে পৰা লুকুৱাই মোৰ চিকিৎসা কৰি আছিল। তৃতীয় দিনাখন ইনজেকশ্যন ল'বলৈ মোৰ দেহত শক্তি আৰু সাহস একোৱেই নাছিল। মই ভাবিছিলোঁ এদিন ইনজেকশ্যন নল'লে একো নহয়। ৰাহুলে যাতে বেয়া নাপায় তাৰ কাৰণে মই ইনজেকশ্যন সলাই তাৰ ঠাইত শক্তি অহাৰ ইনজেকশ্যন এটা থৈছিলোঁ। সি মোক ইনজেকশ্যনটো দিছিল। মই অলপ পাছতে টোপনিৰ ভাও ধৰি শুই আছিলোঁ। সি মই আগৰ দুদিনৰ দৰে ভৰ টোপনিত থকা বুলি ভাবি মোৰ লগত যি কৰিছিল সেয়া মই সপোনতো ভবা নাছিলোঁ। মোৰ লগত সি যি কৰিছিল সেয়া যাতে কোনো শত্ৰুৰ লগতো নহয়, যিবোৰ সি মই তাৰ পত্নী হোৱাৰ পাছতো কৰিছিল। মই তৎক্ষণাত উঠি বিচনাত বহিছিলোঁ। মই উঠি বহা দেখি তাৰ মুখৰ ৰং হেৰাই গৈছিল আৰু আচৰিত হৈ কৈছিল, তোমাৰ এতিয়ালৈকে টোপনি অহা নাই নেকি? মই খঙেৰে তাক সুধিছিলোঁ, ৰাহুল, তুমি এইবোৰ মোৰ লগত কি কৰি আছা আৰু কিয়? প্ৰথমে তুমি মোক মিছা কৈছা। যদি তুমি মোক সঁচা নোকোৱা তেনেহ'লে এই সকলোবোৰ মই সকলোৰে আগত কৈ দিম। মোৰ কথা শুনি সি মোক যিবোৰ কৈছিল সেইবোৰ শুনি মোৰ ভৰিৰ তলৰ মাটি খহি পৰা যেন পাইছিলোঁ।
আৰু মই ভালদৰে বুজি উঠিছিলোঁ যে কিয় সি ইমান পঢ়া লিখা কৰা সুন্দৰ ছোৱালীবোৰ এৰি মোক বিয়া পাতিছিল। কিয়নো সি ভাবিছিল মোৰ দৰে সামান্য ছোৱালী এজনীক সোনকালে তাৰ জালত ফচাব পাৰিব। কিন্তু মই ভাবি লৈছিলোঁ মই আৰু মনে মনে নাথাকোঁ। সেয়েহে চিঞৰি চিঞৰি ঘৰৰ সকলোকে উঠাইছিলোঁ আৰু মোৰ ঘৰত ফোন কৰি মা দেউতাক মাতি আনিছিলোঁ। বিয়াৰ 3 দিন পাছতে মই ঘৰলৈ গুচি আহিছিলোঁ। মই ঘৰলৈ অহাৰ কাৰণে ওচৰ চুবুৰীয়া মানুহে নানান ধৰণৰ কথা ক'বলৈ লৈছিল। যেনিবা সকলোবোৰ মোৰ কাৰণেহে হৈছে আৰু সকলোৱে মোৰ স্বভাৱ চৰিত্ৰৰ ওপৰত সন্দেহ কৰিবলৈ লৈছিল। কিন্তু মই ভয় কৰি মনে মনে বহি থকা নাছিলোঁ। মোৰ বান্ধৱীৰ এজনী স্বামী উকিল আছিল। মই তেখেতৰ লগত কথা পাতি ৰাহুলৰ বিৰুদ্ধে কেছ এটা দিছিলোঁ। মোৰ মায়ে মোক এইবোৰৰ পৰা ৰখাবলৈ বহুত চেষ্টা কৰিছিল। কিন্তু মই মনতে ভাবি লৈছিলোঁ ৰাহুলৰ দৰে মানুহক সিহঁতৰ কামৰ কাৰণে শাস্তি দিয়াটো খুবেই প্ৰয়োজন আৰু সিহঁতৰ আচল ৰূপ সকলোৰে আগত আহিব লাগে। যেতিয়া কেছৰ তাৰিখ আহিছিল মই তাৰ সকলোবোৰ কথা কৈছিলোঁ। আচলতে ৰাহুলে আগতে বিয়া পাতিছিল। সি বিদেশতে এজনী ছোৱালীক বিয়া পাতিছিল আৰু সি তাইক বহুত ভাল পায়। কিন্তু সেই ছোৱালীজনীয়ে মাক হ'ব বিচৰা নাছিল যাতে তাইৰ দেহৰ কোনো ক্ষতি নহয়। আৰু ৰাহুলে বিচাৰিছিল সিহঁত দুয়োজনৰ সন্তান পৃথিৱীলৈ অহাটো। সেইকাৰণে সি মোক ব্যৱহাৰ কৰিছিল আৰু জানি বুজি মোৰ দৰে দেখিবলৈ সাধাৰণ দুখীয়া ঘৰৰ ছোৱালী বিয়া পাতিছিল। সি সিহঁত দুজনৰ সন্তান মোৰ গৰ্ভত দিব বিচাৰিছিল আৰু সন্তান জন্ম হোৱাৰ পাছতে সি মোক তালাক দি সন্তানক লৈ নিজৰ পত্নীৰ ওচৰলৈ যোৱাৰ প্লেনিং কৰিছিল। আমাৰ দেশত এনেধৰণৰ গৰ্ভাৱস্থা আইনসঙ্গতভাৱে অপৰাধ আৰু সি মোৰ বিনা অনুমতিত এইবোৰ কৰিছিল। মোৰ দেহৰ ৰং সলনি হোৱা ইনজেকশ্যন বুলি কৈ মোক বেহুচ কৰি সি মোক চেকআপ কৰিছিল। যিদিনা ৰাতি মই ইনজেকশ্যন সলাইছিলোঁ সেইদিনা ৰাতি তেখেতে IVF-ৰ দ্বাৰা মোৰ গৰ্ভত তেখেতৰ সন্তান দিবলৈ বিচাৰিছিল। তাৰ পত্নীয়ে নিজে সন্তান জন্ম দিব নিবিচাৰে দেহৰ কিবা ক্ষতি হ'ব বুলি। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ইহঁত দুয়োজনে মিলি মোৰ জীৱনটো ধ্বংস কৰিব। মোৰ উকিলজনে ৰাহুলৰ বিৰুদ্ধে প্ৰমাণ গোটাইছিল আৰু তাৰ শাস্তি হৈছিল। যিবোৰ মানুহে প্ৰথমতে মোৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উঠাইছিল সেইবোৰ মানুহে সকলো কথা জানি আচৰিত হৈছিল। মোৰ আৰু ৰাহুলৰ তালাক হৈছিল। এতিয়া মই অকলশৰীয়া। কিন্তু ভগৱান মোৰ লগত আছিল যাৰ কাৰণে সেই ৰাতি মই সকলোবোৰ কথা গম পাইছিলোঁ। যদিও আজি মই অকলশৰীয়া হৈ আছোঁ কিন্তু মই সুখত আছোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।